শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। জন্মা ভবাদি মজ্জস্য তজ্জা সমুতিজ্য নরহ পরম প্রাপুর্নতি পাতকৈপি তম সনাতনম সদানন্দমুপস্মയോ হৃদি। यस्य स्मरणं मात्रेण जन्म संसारो बंधनो विमुच्यते। प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वर परमं कृष्ण सच्चिदानंद विग्रह अनारदि आदि गोविंदम सर्वकारणं कारणं। कृष्ण प्रियोतमं स्वप्न शंकर परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पंगु लंघयते गिरिं यत्कृपातमहं वन्दे परमानंद माधवं परमानंद माधवं। जय 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 ईश्वर अनादि देव हरि शंकर स्वरूपे पृथिवीतय अवतरी। कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्माखर नपावंत जारयादि अंत। हेनय शंकर तुमी अनाथर नाथ प्रणामोह प्रभु शरणत थया माथ। सद्मरूपे आही तुमी नर रूप धरी ताड़िला खंतक प्रभु पाखंड সংঘরি
তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ যিটো মহামতী গুৰুজনা হৰিভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ মধ্যযোৰাট আঞ্চলিক শাখাৰ নাওখলীয়া প্ৰাথমিক শাখাৰ এই গুৰুগৃহত কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞানযজ্ঞ পুৰাণ সূৰ্য মহাভাগৱত নিৰন্তৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটিত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ ভগৱন্ত কথা অমৃত পান কৰিবৰ কাৰণে খেদিগুৰি আহি আমাৰ চাৰিওদিশে আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰা আমাৰ পৰম শ্ৰদ্ধাৰ বাপ সমস্তক আমি এই আসনৰ পৰা কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকলকো আমি এই আসনৰ পৰাই কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে দেহৰ ভৱিষ্যত স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি এই আসনৰ পৰা ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আপোনাসৱ মহন্তৰ চৰণ কমল দৰ্শন কৰাই দিয়া এজন পৰম বৈষ্ণৱ পৰম সাধু আমাৰ মিণ্টু ডেকা প্ৰভুজনকো আমি এই আসনৰ পৰা ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। তেখেতৰ কৃপাতে আপোনাসৱৰ চৰণ কমলত আজি আমি উপস্থিত হয় আপোনাসৱৰ কৃপাত আদেশত প্ৰভু ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা কিঞ্চিত ক'বলৈ সুবিধা কৰি দিয়া বাপজনলৈ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰা হৈছে। আমাৰ লগত কোকিল কণ্ঠেৰে আপোনাসৱক অমৃত কথা পান কৰোৱা আমাৰ হাজৰিকা বাপজনলৈও আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে আমাৰ সহযোগ হৈ আহা পূব আঞ্চলিক শাখাৰ একান্ত সংগী মানৱ তাঁতী বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃপালু বাপাই সমস্ত তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় বুলি কৈছে। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয় বুলি কৈছে। মহাপুণ্যৰ ফলত সাধু সং হয় বুলি কৈছে। আজি আপোনাসৱৰ মহাপুণ্য আছে সেইকাৰণে আপোনাসৱ সাধুৰ সং পাইছে। এক দুই নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় বুলি কৈছে। আৰু তিনি হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা লাভ হয় বুলি কৈছে। গতিকে এই তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। প্ৰথম কিন্তু সাধু সং আৰু সাধু সংগতেহে ভকতি হয় বুলি ভাগৱতত সিদ্ধান্ত দিছে ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ এই ৰাম মাধৱে বোলন্ত সখা শুনা পৰিছেদ পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি কৰ্ণত কহন্ত কৃষ্ণ কথা গুইপ কৰি নাহিকে উপায় সখী সুসংগ হৰি। গতিকে যিসকল ৰসত চতুৰ যিসকল ভাবুক যিসকল ৰসিক সেইসকল খেদিগুৰি জলৈ তলৈ ভকতৰ সং বিচাৰি ফুৰে। গতিকে আপোনাসৱ মহামহন্তক আমি দৰ্শন পাই আমি কৃতাৰ্থ হৈছোঁ।
আপোনাসৱ মহামহন্ত ভাগৱত ধৰ্ম কথাটো সম্পূৰ্ণৰূপে জানে। তাঁতী বাপক মাতি আৰু বেলেগকৈ আপোনালোক ভাগৱতৰ কথা কি শ্ৰৱণ কৰিব, কি শুনিব। এবাৰ সনক সনাতন সদানন্দ সনত কুমাৰক চাৰি সিদ্ধক নাৰদে লগ পালে আৰু সেই নাৰদক চাৰি সিদ্ধক প্ৰশ্ন এটা কৰিলে যে সেই চাৰি সিদ্ধ আপোনাসৱ সমস্ত পৃথিৱী আৰু ব্ৰহ্মাণ্ডতে ভাগৱত ধৰ্মৰ কথা কয়, গতিকে আপোনাসৱক এটা প্ৰশ্ন কৰিম। বোলে কি প্ৰশ্ন? যে ভাগৱত ধৰ্ম মানেনো কি, সেইটো প্ৰশ্ন কৰিছিল। তেতিয়া নাৰদক ওলটাই চাৰি সিদ্ধই কৈছে যে গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানা। যে আপোনালোক সমস্তজনে ভাগৱত ধৰ্মৰ কথা জানে। তাঁতী বাপক আনি কিনি আৰু বেলেগকৈ আপোনালোক ভাগৱতৰ ধৰ্মৰ কথা কি শিকিব, কি বুজিব। তথাপিও তাঁতীক আনিলে মাতি উপায় নাই, দুই এষাৰ ক'বই লাগিব। হৰি ভাগৱত ধৰ্মৰ কথাটো আপোনাসৱ সম্পূৰ্ণৰূপে জানে। আৰু ভগৱান কৃষ্ণই গীতাত কৈছে, হে অৰ্জুন, যিজন মোক জানিলে, কৃষ্ণক জানিলে, তেওঁক আৰু বেলেগকৈ জানিবলৈ আৰু বাকী নাথাকে বুলি কৈছে। যিজন মোকেই চিনি পালে, আকৌ মোক যিজনে চিনি পালে, মোক জানিলে, তেওঁ আৰু বেলেগকৈ আৰু বিশেষ জানিবলৈ আৰু নাথাকে। তথাপিও আপোনাসৱ মহামহন্তই আহি এই যে মহাভাগৱত কথন আৰু মথন কৰিছে, ইহাকে কথিবে ইহাকে মথিবে, এই মহাভাগৱতক আমি একত্ৰিত হয় ভকত বৈষ্ণৱে আমি যদি কথন মথন কৰোঁ, তেতিয়া ইয়াৰ পৰা সদায় নৱ নৱ ৰসৰ উৎপন্ন হয়, সদায় নতুন ৰসৰ উৎপন্ন হয়। আৰু যেতিয়াই নৱ নৱ ৰসৰ উৎপন্ন হয়, এই ভকত ভোমোৰাই ইয়াক পান কৰি যি এই সংসাৰৰ তিনি তাপ আছে, তিনি তাপে দাবানল কৰি যি আধিভৌতিক, আধ্যাত্মিক আৰু আধিদৈৱিক তাপে যি দহন কৰি আছে, এই সংসাৰৰ তাপৰ পৰা তেওঁ মুক্ত হৈ থাকে। গতিকে আমি আজি যিটো অধ্যায় আপোনাসৱৰ মাজত আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে কৃপা কৰিছে আৰু আই মাতৃসকলে আমাক অনুগ্ৰহ কৰিছে, যে আজি এই মহান তৃতীয় স্কন্ধৰ কপিল দেৱহূতিৰ যি আত্মতত্ত্ব জ্ঞানৰ ওপৰতে বা সাংখ্য দৰ্শনৰ ওপৰতে পাঠ আৰু ব্যাখ্যা হ'ব। গতিকে আচলতে কপিল মহাপ্ৰভু অৱতাৰ হয়, কপিল মহাপ্ৰভু অৱতাৰ হয় এই সাংখ্য দৰ্শন যি ভক্তি, এই ভক্তি দেৱহূতি মাতৃক প্ৰকাশ কৰিছিল। এতিয়া সাংখ্য দৰ্শন হৈছে, সাংখ্য দৰ্শন শব্দৰ অৰ্থটো হৈছে ভক্তি বৰ্ধক, ভক্তিৰ বৃদ্ধি। যাক জানিলে, যাক শুনিলে আমাৰ ভক্তি বৃদ্ধি হ'ব, মানে ভক্তি বাঢ়িব, সেইটোৱে হৈছে সাংখ্য দৰ্শন। আৰু ইয়াৰ যোগেদি দেৱহূতিৰ নিমিত্ত মাত্ৰ কপিল মহাপ্ৰভুৱে দেৱহূতিক কোৱাৰ চলেৰে এই ভক্তি দৰ্শন বা ভক্তি বৰ্ধক দৰ্শন ভাগ, সাংখ্য দৰ্শন ভাগ আমাৰ মানৱ জাতি কল্যাণৰ কাৰণে আৰু যিসকল বিষয়ী মানুহ, বিষয়ীৰ যিবিলাক অধোগতি ব্যক্তি আছে, তেওঁলোকে তৰণৰ উপায় কৰি দিয়া এই তৃতীয় স্কন্ধ ভাগৱত। আপোনালোক জানে যে মৈত্ৰয়ে বদতি শুনা ব্যাসৰ নন্দন, কপিল শৰীৰ পিতৃ যেবে গৈলা বন। কপিল মহাপ্ৰভুৰ পিতৃৰ নাম আছিলে কদৰ্ম। আপোনালোক জানে ব্ৰহ্মাই যেতিয়া কপিল মহাপ্ৰভুৰ পিতৃক বিবাহৰ বন্ধনত আবদ্ধ হ'বৰ কাৰণে যেতিয়া ব্ৰহ্মাই অনুমতি দিছিল, তেতিয়া কদৰ্মই কৈছিল এষাৰ কথা, যে হে প্ৰভু, মোক ধন টকা পইচা ঐশ্বৰ্য বিভূতি সম্পদ ইত্যাদি ইত্যাদি বস্তু নালাগে। আপুনি যদি মোক দিব পাৰে, তেনেহ'লে মোৰ সমান ধৰ্মপৰায়ণ বা ধৰ্মপৰায়ণী এগৰাকী ভাৰ্যা যদি আপুনি মোক আনি দিব পাৰে, তেতিয়াহে মই বিবাহ কৰিম বুলি কৈছিল। মোৰ সমান লাগিব, মোৰ সমান
ধৰ্মপৰায়ণী। তেতিয়া ব্ৰহ্মাই দেখিলে যে দেৱহূতি উত্তম কন্যা দেখিলে আৰু ব্ৰহ্মাই কদৰ্ম ঋষিক দেৱহূতিক লগত বিবাহ দিলে আৰু সেই দেৱহূতিৰ গৰ্ভৰ পৰাই স্বয়ং ভগৱান কৃষ্ণই কপিল স্বৰূপে অৱতাৰ হৈছিল, হয়নে বাৰু? আৰু সেই কপিল স্বৰূপে অৱতাৰ হৈ মাতৃ দেৱহূতিক আত্মতত্ত্ব জ্ঞান দিছে, যাৰ জ্ঞান লাভ কৰি দেৱহূতি ধন্য কৃপাধন্য হ'ল আৰু নিজৰ পুত্ৰক বিভিন্ন প্ৰশ্নৰ যোগেদি যে জীৱৰ কেনেকৈ গতি হয়, জীৱৰ কেনেকৈ অধোগতি হয়, সকলো প্ৰশ্নৰ সমাধান বিচাৰিছে। বাপাই সমস্ত আমি পাঠভিত্তিত আলোচনা ভাগ আপোনালোকৰ মাজত আগবঢ়াম। ইয়াতে কৈছে, ই ৰাম মাতৃৰ সাধিয়া প্ৰীতি আছে ভগৱন্ত, সেহি আশ্ৰমতে কতো দিন আছিলন্ত, নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত, জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। শান্ত মূৰ্তি হয়, কাৰো লগত কথা বতৰা নপাতি প্ৰভু ভগৱন্ত একান্ত চিতে নিজাশ্ৰমত বহি আছে। তাৰপিছতে কৈছে, নকৰন্ত এই ৰাম হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। ব্ৰহ্মাই যিবিলাক কথা দেৱহূতিক কৈছিল সেই কথা স্মৰণ কৰি দেৱহূতি মাতৃয়ে কপিলক কৈছে যে দেৱহূতি বদতি শুনিও মহা শান্ত, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশান্ত। যে হে পুত্ৰ, মই ইন্দ্ৰিয়ৰ এই পঞ্চভূতিক শৰীৰটোক আৰু যি ইয়াত থকা ইন্দ্ৰিয়বিলাককে মই পালন কৰিবলৈ যাওঁতে মোৰ আয়ুটো ব্যৰ্থ পাৰ কৰিলোঁ। এই বুলি দেৱহূতি মাতৃয়ে কপিল মহাপ্ৰভুক কৈছে। তাৰপিছতে কৈছে, তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলোঁ, এতেকেহে শান্ত চৈখু তোমাক দেখিলোঁ। আজি ভগৱন্তৰ কৃপাৰ আপোনাৰ কৃপাতে, আজি স্বয়ং ভগৱন্তৰ আপোনাৰ কৃপাতে আজি এই পৰম ঈশ্বৰ মই পুত্ৰ হিচাপে পালোঁ আৰু সেই পুত্ৰৰ পৰা পৰম আত্মা ভগৱন্তৰ যি নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পালোঁ। এই বুলি দেৱহূতি মাতৃয়ে কৈছে। তাৰপিছত কৈছে যে তমোগুণে অন্ধ চক্ষু ইটো নৰ ছয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। যেতিয়া জীৱাত্মাই তামসৰ গতি লয়, তমোগতি লয়, সেই তমোগুণৰ যিবিলাক জীৱ আছে সেই জীৱবিলাকক তুমি সূৰ্যৰ নিচিনাকৈ অৱতাৰ হয়, সূৰ্যৰ নিচিনাকৈ পৰম জ্ঞান লাভ কৰাই সেই জীৱবিলাকক কৃপা কৰি তুমি বৈকুণ্ঠলৈ লৈ যোৱা আৰু আজি তুমি সেই সাক্ষাৎ পৰমাত্মা স্বৰূপে মোৰ আগত আছা প্ৰভু ভগৱন্ত বুলি দেৱহূতিয়ে কপিল মহাপ্ৰভুক কৈছে। তাৰপিছত কৈছে, ই ৰাম আৰু মোৰ মোহ দূৰ কৰিবে জোৱায়, অসমৰ্ম ভাৱ তুমি আশা কৰায়, তজু পাৱে শৰণ লৈলোহু কৰি হাৰ, ভিতৰ সংশয় তজু ছেদন কোঠাৰ। যদিও দেৱহূতি
যদিও দেৱহূতিৰ পুত্ৰ হয় কপিল মহাপ্ৰভু, নিজৰ পুত্ৰৰ পৰাও কিন্তু জ্ঞান লৈছে, পৰম জ্ঞান লৈছে। সেইকাৰণে জ্ঞান আপুনি মই ল'বলৈ হ'লে বোলে এইজন বোলে সৰু শিশু হৈ আছে, ইয়াৰ পৰা মই কি জ্ঞান ল'ম, এনেকুৱা ভাৱনা আমাৰ থাকিব নালাগে। আমি যিজন নেকি আপোনাৰ আত্মতত্ত্ব জ্ঞানৰ কথা কয়, তাৰ বয়সৰ লগত কোনো কথা নাথাকে। গতিকে আমি যেনেকৈ দত্তাত্ৰেয় 24জনক গুৰু মানিছিল, পিংগলা নামৰ বেশ্যাৰ পৰাও তেওঁ জ্ঞান লৈছিল। দত্তাত্ৰেয় মুনিয়ে পিংগলা নামৰ বেশ্যাৰ পৰাও তেওঁ জ্ঞান লৈছিল, কুকুৰৰ পৰাও তেওঁ জ্ঞান লৈছিল। গতিকে যি আত্মতত্ত্ব জ্ঞান আপোনাক দিয়ে, সেইজনৰ আমি জাতি বা তেওঁৰ ধৰ্মৰ কথা সুধিব নাপায়। কাৰণ হৰি নাম বা ঈশ্বৰৰ যিসকল ভকত হয়, চণ্ডালো যদি হয়, সেই চণ্ডালৰ পৰাও আপুনি মই জ্ঞান ল'ব লাগিব। যেনেকৈ নাৰদে চণ্ডালিনীৰ পৰাও ভক্তি জ্ঞান লাভ কৰিছিল, আপোনালোক জানে, হয়নে বাৰু? সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ ভকতৰ কিয় জাত বিচাৰিলা, চণ্ডালু প্ৰজন্ত ভজি পাইবা মুকুতি। হে অৰ্জুন, মোৰ ভকতৰ তুমি কিন্তু জাতি নুসুধিবা। বোলে এইজন বোলে চণ্ডাল হয়, এই বুলি তুমি প্ৰশ্ন নকৰিবা। বোলে চণ্ডালজনেও মোৰ হৰিৰ নাম লৈছে শুদ্ধভাৱে, চণ্ডালজনেও যদি মোৰ ভক্তি কৰিছে, তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কৈছে। আৰু ব্ৰাহ্মণ হৈ যদি ঈশ্বৰৰ নাম লোৱা নাই, ঈশ্বৰৰ ভকতি কৰা নাই, তেওঁ চণ্ডালতকৈ অপবিত্ৰ বুলি ভাবিবা। ঔ হৰি ঔ ৰাম। সেইকাৰণে নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। গতিকে আমি গুৰুজনাই যিটো কৈছে আমাক, যে ভক্তিত জাতি আৰু অজাতি বিচাৰ কৰিব নাপায়। এ বাক্য কৰ্ণ মন মুখ আশ্ৰয় মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। হৰি ভকতিটো সমস্তৰে অধিকাৰ। 4টা বস্তু যাৰ ওচৰত আছে, কি কি? বাক্য, কৰ্ণ, মন আৰু মুখ। এই 4টা বস্তু যাৰ ওচৰত আছে, হৰি ভকতি সেই 4টা বাক্য কৰ্ণ মন মুখ আশ্ৰয় মানে যাৰ, হৰি ভকতি সমস্তৰে অধিকাৰ। গতিকে আমাক গুৰুজনাই কৈছে যে এই 4টা গুণ বা এই 4টা বস্তু যাৰ ওচৰত আছে, তাৰ পৰা যদি ঈশ্বৰৰ নাম তত্ত্ব, প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন যদি অহৰ্নিশে বাজ হয়, সেই সাধু, সেই পৰম সাধু বুলি কৈছে। তাৰপিছতে পাঠে আমাক কি ক'ব, অকণমান পাঠ ভাগি আগবাঢ়িবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ। অল্প হাস্য কৰিয়া বোলন্ত ভগৱান, শুনা প্ৰত্যুত্তৰ হৈয়া সাৱধান। যি যুগ কহিছো পূৰ্বে, ঋষি সমস্তত, তাক আজি তজো আগে, কৰিব বেকত। যি যুগ অধীন চিত, সংযমৰ জ্ঞান, চিত্তে সে জীৱৰ বন্ধ, মুখ্যৰ নিদান। বিষয় আসক্ত ভৈলে,
আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে আন নাই ভক্তিহে কল্যাণ পথ কহিল বুজাই ঈশ্বৰত চিত্ৰ দিলে মুকুত হয় মন শুদ্ধি আদি কৰি যতে কৱাশ্ৰয় সৎসংগ সবাৰে মূল জানিবা নিশ্চয় কৃষ্ণ কৃপালু বাপাই সমস্ত গুৰুজনাই এই মূল ভাগৱত 18,000 সংস্কৃত শ্লোকত আছিল আপোনালোক জানে 18,000 সংস্কৃত শ্লোক 335টা অধ্যায় 5,96,000 ইয়াৰ শব্দ 10টা লক্ষণযুক্ত মহাভাগৱত মহাপুৰুষ গুৰুজনাই তেৰাৰ অনুগামীসকলক লৈ এই বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ 14,009টা ততোধিক শ্লোকত পদবন্ধ কৰিছে ভাঙনি কৰিছে মূল সংস্কৃত ভাষাৰ পৰা স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰুক বুলি এই মহাভাগৱত পদবন্ধ কৰিছে লোকভাষা বুলি কোৱা হৈছে ভাগৱত আমাৰ যিখন ভাগৱত আমি পঢ়ি আছোঁ এই ভাগৱতখন লোকভাষা আৰু ইয়াত ব্ৰজাৱলী মৈথিলী আৰু অসমীয়া ভাষা সংমিশ্ৰণ কৰিছে দেই আৰু এই ভাষাটোৱে হৈছে লোকভাষা আৰু এইটো সংস্কৃত ভাষাতকৈ ওপৰৰ মানে ইয়াক প্ৰাধান্য আছে এই ভাষাটো সেইকাৰণে আমি গুৰুজনাই আমাক সাৱলীল ভাষাৰে হয়নে বাৰু শব্দৰ ঝংকাৰে ভাষাৰ যিটো লালিত্য প্ৰকাশ কৰি এই বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত ভাগ আমাক দিলে দিয়াৰ পিছতো যদি আমি সংস্কৃতত আৰু লাগি থাকোঁ হয়নে বাৰু তেতিয়া আমাৰ দুখো হ'ব পাৰে দেই বাৰু অ হৰি ৰাম ইমান কষ্ট কৰি গুৰুজনাই আমাক মূল সংস্কৃত ভাষাৰ পৰা আমাক এইটো সাৱলীল ভাষা কৰি বুজাই দিছে দিয়াৰ পিছতো আমি যদি আৰু সেই মূল সংস্কৃত ভাষাত বোলে ভাগৱতখন যদি পঢ়িবলৈ যাওঁ বা শ্লোক টানি টানি আনি ইয়াত কৈ থাকোঁ তেনেহ'লে আমাক অপৰাধ লাগিব কিহৰ কাৰণে তাৰমানে গুৰুজনাৰ যিটো কষ্ট এইটো নিৰৰ্থক বোলা ভাবা হ'ব হয়নে বাৰু কাৰণ আমাক যিজনে গুৰু চিনালে সেইজন আমাৰ পৰম বন্ধু বুলি কৈছে হয়নে বাৰু সেই পৰম বন্ধু হৰি ভক্তি দান দি আমাক এই ভৱ সংসাৰৰ পৰা উদ্ধাৰ কৰিলে হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ হিন্দু সেই গুৰুজনাক আমি সকলোৱে ঋণী হৈ আছোঁ সেইকাৰণে এই ভাষাটো আমি পাঠ কৰিলে মানে বাৰে বাৰে মানে ভাগৱতৰ সংস্কৃত শ্লোকবিলাক গাব নালাগে যদি আমাৰ আগফালে ভাগৱত ইতিমধ্যে আছে পদবন্ধে গীতাৰ পৰা আমি সংস্কৃত শ্লোক এটা আনি গাব পাৰোঁ হয়নে বাৰু কিন্তু ভাগৱতটো গোটেই অলৰেডি আমাক ভাঙনি কৰি দিছে আকৌ ভাগৱতৰ শ্লোক যদি আমি ইয়াত সংস্কৃতত গাই থাকোঁ তেনেহ'লে গুৰুজনাক অপমান কৰা নিচিনা হ'ব বুজি পাইছেনে কথাটো বৰ গুৰুত্বপূৰ্ণ কথা বোলে কিয় অপমান কৰা হ'ব গুৰুতকৈ আমি ওপৰত যোৱাৰ নিচিনা হ'ব সেইকাৰণে গীতাৰ কিবা এটা শ্লোক সংস্কৃতত আনি আপুনি ভাঙনি কৰক সংস্কৃতৰ কথা কওক কিন্তু এই মহাভাগৱত বৈকুণ্ঠৰ কল্পতৰু আৰু এই লোকভাষাটোৱে উত্তম ভাষা এইটোৱে দৈব্য ভাষা বুলিয়ে ভাবিব কাৰণ মহেন্দ্ৰ কন্দলীয়ে কৈছে বিশ্বৰ পণ্ডিতসকলক কৈছে ব্ৰাহ্মণ পণ্ডিতসকলক যে শ্লোক সংস্কৃত মই লিখিবাক ভাল জানো
কমতি নাভাবিব মোক যে মই শ্লোক সংস্কৃত লিখিব নাজানো বুলি নাভাবিবা, কিন্তু তথাপিও মই পদবন্ধ কিয় কৰিলোঁ ভাগৱত? কাৰণ স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি সকলোৱে ইয়াক জানুক, ইয়াক সকলোৱে পঢ়ক। এইটো আগত আপোনালোক জানে যে আমাৰ নিচিনা অন্ত জাতিসকলক ভাগৱত চুব দিয়া হোৱা নাছিল। ভাগৱত ক'ৰবাত চাঙৰ ওপৰত উঠাই থৈছিল ৰঙা কাপোৰেৰে মেৰিয়াই, আপোনালোক জানে। আৰু ভাগৱত যি ঠাইত থাকে তাত মানে আমাক যাবলৈও নিদিয়ে। দিছিলনে? এছাম মানে সমাজে আমাক ভাগৱত চুবলৈও দিয়া নাছিলে আৰু ভাগৱত মানে চাবলৈও দিয়া হোৱা নাছিল। কিয়? বোলে ভাগৱত চুলে বা ভাগৱত চালে চকু ফুটিব বুলি কৈছিল। চকু ফুটিব মানে চকু খোল খাই যাব, তুমি আত্মজ্ঞান পাই যাবা। আৰু আত্মজ্ঞান পাই গ'লে তুমি আমাৰ যিটো জীৱিকা আছে সেই জীৱিকাটো আমাৰ পৰা নাইকিয়া হৈ যাব। সেইকাৰণে এছাম সম্প্ৰদায়ে আমাৰ পৰা ভাগৱত কি কৰিলে? আঁতৰাই ৰাখিছিল। বহুত বছৰৰ পিছত আজি 514 শতিকাৰ ইফালে আমাৰ গুৰুজনাই অৱতাৰ হয়। ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, হয়নে? এক শৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰো পৰকাশ। ভকতি ভাণ্ডাৰ মানে হৈছে ভঁৰাল, দ্বাৰা মানে দুৱাৰ, সকলোৰ কাৰণে মুকলি কৰিলে। এক শৰণ হৰি নাম ধৰ্ম, ৰাজা কৰো পৰকাশ। যিটো ধৰ্ম আপুনি মই যদি গ্ৰহণ কৰি পালন কৰোঁ, সেই ধৰ্মটো কি ধৰ্ম? বোলে ৰজাও ইয়াক স্বীকাৰ কৰিছে, নৰনাৰায়ণ ৰজাই, হয়নে? এইটো ৰজাৰ ধৰ্ম। নাম ধৰ্মটো কি ধৰ্ম? বোলে ৰজাৰ ধৰ্ম। আপুনি মই কি ধৰ্ম পালন কৰিছোঁ? বোলে ৰজাৰ ধৰ্ম। আৰু ৰজাই জানো কাৰোবাক ভয় কৰিবলগীয়া কথা থাকে? বোলে নাথাকে। ৰজাই যেনেকৈ কাকো ভয় নকৰে, ঠিক নাম ধৰ্ম যিসকলে এক শৰণ হৰিৰ নাম ধৰ্ম যিসকলে পালন কৰি থাকে সেইসকলে ৰজাৰ ধৰ্ম লৈ আছে, আৰু ৰজাই কাকো ভয় কৰিবলগীয়া কথা নাথাকে। গতিকে বাপাই সমস্ত এই গুৰুজনাই আমাক আজি এই হৰিৰ নাম ধৰ্মটো দিছে। গতিকে কপিল মহাপ্ৰভুৱে দেৱহূতি মাক কৈছে যে তুমি মনটো মনচঞ্চলম বলবম দৃঢ়ম, গীতাত কৈছে অৰ্জুনক। মনটো যেতিয়ালৈকে স্থিৰ নহয় তেতিয়ালৈকে বোলে ভকতি নহয়। সেইকাৰণে দেৱহূতি মাতৃক কৈছে, আৰু গীতাতো এই কথাটো অৰ্জুনক কৈছে, হে অৰ্জুন, যে মনটোক তুমি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে অভ্যাস কৰিব লাগিব। অভ্যাসো যুগযুক্তেন চেতাইছা নেনা গামিনো। তুমি অভ্যাস কৰা, অভ্যাসৰ ফলতে তুমি তোমাৰ মনটো দমন কৰিব পাৰিবা। মন আমাৰ খেলি মেলি যেনি তেনি যায়, কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই। আমি গৰখীয়াটো যদি কৃষ্ণক বনাওঁ তেতিয়া আমাৰ মনটো কি কৰিব? ঘূৰাই আনিব, হয়নে বাৰু? কাৰণ মনটোৱে হৈছে বন্ধ আৰু মুখ্যৰ কাৰণ। বিন্দু উপনিষদত কৈছে যে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়ো। মনটোৱে মানুহক বান্ধিবও পাৰে আৰু মনটোৱে মানুহক খুলিবও পাৰে। চাবিও এটা আৰু তলাও এটা। এফালে ঘূৰাই দিলে খোল খাই যাব আৰু এফালে ঘূৰাই দিলে বন্ধ হৈ যায়। সেইকাৰণে দেৱহূতি মাতৃক কৈছে তুমি মনটো কাৰ ওচৰত অৰ্পণ কৰা? কৃষ্ণৰ ওচৰত অৰ্পণ কৰা, হয়নে বাৰু? আমাৰ মন, ভগৱানে আমাৰ পৰা বিশেষ একো নিবিচাৰে বাপাই সমস্ত। বোলে ধন টকা পইচা ঐশ্বৰ্য বিভূতি ভগৱানে আমাৰ পৰা বিচৰাও নাই। আজি ইয়াত যে শৰাইখন অৰ্পণ কৰিলে অৰ্চনী বোলে 200 টকা দিছে বা 2000 টকা দিছে, এইখিনি বস্তু ভগৱন্তৰ প্ৰয়োজন আছে নেকি বাৰু? বহুত মানুহে ভাবে যে আমি বোলে নামঘৰৰ নামত বোলে 10,000 টকা দিলোঁ, হয়নে? বহুতে ভাবে আমি নামঘৰৰ নামত বোলে এই গোটেই টাইলছটো বোলে আমাৰ ফালৰ পৰা লগালোঁ, হয়নে? আমি ভগৱন্তক দিব পৰা বস্তু কিবা আছেনে বাপাই সমস্ত? যি নেকি ক্ষীৰ সাগৰ সমুদ্ৰত বাস কৰে, আৰু সমুদ্ৰত সকলো মণি মুকুতা ৰত্ন ক'ত থাকে? সমুদ্ৰতে থাকে, হয়নে বাৰু? যি য'ত নেকি ভগৱন্ত থাকে, বিদ্যমান হৈ থাকে, সেই জেগাটো সমুদ্ৰ হয়, ক্ষীৰ সাগৰ।
আৰু তাতেই ভগৱন্ত বিদ্যমান হৈ আছে। আৰু ভগৱন্তৰ মানে যিজন ভাৰ্যা হয়, যিজন ভাৰ্যা সেইজন হৈছে লক্ষ্মী পদ্মা, ফাইনেন্স মিনিষ্টাৰ। আকৌ ভগৱন্তক দিব পৰা বস্তু আমাৰ ওচৰত কি আছে? একো বস্তু নাই। সেইকাৰণে ভগৱন্তক আমি দিব পৰা বস্তু এটাই আছে, যে মনটো আমি ভগৱন্ত আমাৰ পৰা মনটো বিচাৰিছে। সেইকাৰণে বিন্দু উপনিষদত কৈছে যে মনো এব মনুষ্যা নাম কাৰণম বন্ধা মুক্ষয়। মনটোৱে আমাক খুলিবও পাৰে আৰু মনটো আমাৰ বান্ধিবও পাৰে। সেইকাৰণে ভাগৱতৰ অনাদি পাতনত গুৰুজনাই কৈছে এই ৰাম মনে পাপ পুণ্য স্বৰ্গ মনে হে নৰক মনেহে কৰিছে ভেদ আপোন পৰক। মনটোৱে আমাক ভেদাভেদ কৰি ৰাখিছে, হয়নে বাৰু? ই ধনী মানুহ, ই দুখীয়া মানুহ, ই কোলা মানুহ, ই বগা মানুহ, হয়নে বাৰু? কোনে ভেদ কৰিছে? বোলে মনটোৱে কৰিছে। কাৰণ আমাৰ আত্মাটো সকলোৰে এটাই, একেই আত্মা, একেই প্ৰাণ, একেই জীৱ আপোনালোক আমি, কিন্তু মনটোৱে আমাক ডিফাৰেঞ্চ কৰি ৰাখিছে। সেইকাৰণে গুৰুজনাই কৈছে মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক মনেহে কৰিছে ভেদ আপোন পৰক। এই ৰাম যতেক ইন্দ্ৰিয় গণ মনৰ অধীন মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মনৰ আজ্ঞা পালন কৰি থাকে, হয়নে বাৰু? ইন্দ্ৰিয়বিলাক মনৰ আজ্ঞা পালন কৰি থাকে। সেইকাৰণে দেৱহূতি মাতৃক কপিল মহাপ্ৰভুৱে কৈছে হে মাতৃ তুমি মনটো শান্ত কৰা, মন চিত্তটো তোমাৰ সান্তনা লভিবৰ একমাত্ৰ উপায় সন্তৰ সং, ভকতৰ সংলৈ আহা আৰু একান্তভাৱে মোৰ কথা, মোৰ জন্ম লীলা ৰহস্যবিলাক শ্ৰৱণ আৰু কীৰ্তন কৰা বুলি কৈছে। গতিকে এই মনটো আমাৰ খেলি মেলি, আমি মনটো কি কৰিব লাগিব? প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগিব। সেইকাৰণে পাণ্ডৱী গীতাত মহাভাৰতৰ শকুনিয়ে এটা প্ৰাৰ্থনা কৰিছে কৃষ্ণক, বোলে কৃষ্ণ তদ্দিয় পদ পংকজৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজহংস। কৃষ্ণ তদ্দিয় পদ পংকজৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজহংস। এই ৰাজহংসৰ নিচিনা মোৰ মনটো তোমাৰ পাদপদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লওক। ভগৱানক কৈছে, প্ৰাৰ্থনা কৰিছে। কোনে কৰিছে? বোলে মহাভাৰতৰ শকুনিয়ে কৰিছে, যে কৃষ্ণ তদ্দিয় পদ পংকজ ৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজহংস প্ৰাণোপয়ান সময় কফবাত পীত কণ্ঠাৰুধয় স্মৰণম কুতেস্তয়। হে নাৰায়ণ, হে কমল নয়ন, এই মোৰ মনটো তোমাৰ পাদপদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লওক। তো ভগৱানে কৈছে কিয় বন্দী কৰিম? কাৰণ হে প্ৰভু, হে নাৰায়ণ, যেতিয়া মোৰ অন্তিম সময় আহিব, মোক তিনিটা যমদূতে যেতিয়া ধৰি ল'ব, বোলে কি যমদূত? কফ, বাত আৰু পিত। এই তিনিটা বস্তু যেতিয়া একলগ হৈ যাব শৰীৰত, তেতিয়া আমাৰ বিবেক শূন্য হৈ যাব, স্মৰণ শক্তি নাথাকিব। তেতিয়া প্ৰভু এই তিনিটা বস্তু যেতিয়া একলগ হৈ যাব, তেতিয়া মোৰ স্মৰণ শক্তি নাথাকিব। সেই সময়ত তোমাৰ নাম ল'বলৈ মোৰ কোনো সুবিধা থাকিবনে? অনেক সংসাধন কৰিছিলোঁ আমি, এতিয়া ইমান ধুনীয়াকৈ নাম গাই আছোঁ। সেই সময়ত কিন্তু আমাৰ কোনোবা যদি আমাক স্মৰণো কৰাই দিয়ে, দেউতা ৰাম বুলি কওক, কৃষ্ণ বুলি কওক, তেতিয়া মই কি ক'ম বাৰু? হা হা বিবেক শূন্য হৈ গ'ল, স্মৰণ শক্তি নাই। হা চকু দুটা ওপৰ ফালে কৰি ঢেল খোৱা চকুবিলাক কি কৰিম? মানুহবিলাকক চিনিয়ে নাপাম, কাৰণ স্মৰণ নাথাকিব। সেইকাৰণে মহাভাৰতৰ শকুনিয়ে কৈছে যে আগতীয়াকৈ মই তোমাক মনটো অৰ্পণ কৰিছোঁ প্ৰভু। এই যে শৰণত যে আমাৰ কায় বাক্য মন যে অৰ্পণ কৰিছোঁ, আপুনি মই সকলোৱে দেই, বৰ গুৰুত্বপূৰ্ণ কথা। আৰু এই প্ৰাৰ্থনাটো সকলোৱে গাব,
এইটো মহাভাৰতৰ শকুনিয়ে গুৰুজনাই মহাপুৰুষ মাধৱদেৱে ঘোকাত অনুবাদ কৰিছে। হে কৃষ্ণ তজু পাদ পদ্ম ও পঞ্জর ভিতরে ও মূর মন এ রাজহংস পক্ষী থাকুক প্রভু সর্বথা প্রাণপয়ানর সময়ত কফবাত পিত আদি যত এ কণ্ঠ নিরুধনে তোমার স্মরণ কথা রাম কণ্ঠ নিরুধনে তোমার স্মরণ কথা। সেইকাৰণে আজি আপোনালোক আমি এই পবিত্ৰ স্থানত ভকতৰ সংগত বহি আমি ৰিহাৰ্চল কৰি আছোঁ। এইটো অভ্যাস। সন্তৰ সংগত কপিল মহাপ্ৰভুৱে দেৱহূতিক কৈছে, তুমি যিমান পাৰা অভ্যাস কৰা, ভকতৰ সংগত বহি যিমান পাৰা মোৰ নাম লোৱা। এইটো ৰিহাৰ্চল চলি আছে, এইটো প্ৰেক্টিচ। ভাওনাত যেনেকৈ অখৰা কৰে, আজি আপোনালোক আমি এইটো অখৰা কৰি আছোঁ বাপাই সমস্ত। কিন্তু অখৰা আকৌ দুই প্ৰকাৰৰ আকৌ দেই, ধ্যান দি শুনিব। বোলে এটাক বচন বুলি কয় আৰু এটাক মোচন বুলি কয়। অখৰা কেই প্ৰকাৰ? বোলে দুই প্ৰকাৰৰ। এটাক বচন বুলি কৈছে, এটাক মোচন বুলি কৈছে। বোলে বচনটো বোলে ভালকৈ গালে হয়নে বাইনৰ ওচৰত, কিন্তু মোচনটো যদি আপুনি নিশিকিলে তেতিয়া অন্তিম সময়ত কিন্তু যিদিনাখন ভাও দিব লাগিব, আমি সকলোৱে ভাও দিব লাগিব এদিন, হয়নে বাৰু? ভাওনাততো সকলোৱে এদিন ভাও দিব লাগিব নহয় অন্তিম সময়ত। আমি কৈ গ'লোঁ আগতীয়াকৈ। এই বচনটো আৰু মোচনটো যদি গণ্ডগোল হয় তেতিয়া আমাৰ খেলি মেলি হৈ যাব। সেইকাৰণে দুয়োটাই আমি ঠিক কৰি ল'ব লাগিব। ভকতৰ সন্তৰ সংগত বহি সুন্দৰভাৱে ঈশ্বৰৰ নাম ল'ব লাগিব। সেইটোকে কৈছে ভাগৱত ধৰ্ম। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, ই ৰাম মূৰ জন্ম কৰ্ম মোহৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম মূৰ কথা শ্ৰৱণত কৰিবা ৰতি আকে হে বুলয় সখী উত্তম ভকতি। মূৰ জন্ম কৰ্ম মোহৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম। অবিশ্ৰামভাৱে আমি সন্তৰ সংগত বহি ভকতৰ সংগত বহি অবিশ্ৰামভাৱে ঈশ্বৰৰ নাম নিৰন্তৰে আমি ঈশ্বৰৰ নাম গুণ শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ কৈছে। গতিকে নিৰন্তৰে আমাক ল'ব কৈছে, হয়নে? কিন্তু এজন শিক্ষকে কেনেকৈ নিৰন্তৰে ঈশ্বৰৰ নাম ল'ব? প্ৰশ্নবিলাক নিজে নিজে উদয় হ'ব লাগিব দেই বাপ। এজন শিক্ষক ধৰি লওক, আমাৰ ইয়াৰ ভকত এজন যেনিবা শিক্ষক, এতিয়া শিক্ষকজনেনো কেনেকুৱা মানে নিৰন্তৰে ঈশ্বৰৰ নাম ল'ব? সেইকাৰণে গুৰুজনাই আমাক 9বিধ ভক্তি দিছে, হয়নে বাৰু? যদিও ভক্তি 9বিধ শ্ৰেষ্ঠ, কিন্তু শ্ৰৱণ আৰু কীৰ্তনটো অতি শ্ৰেষ্ঠতৰ বুলি কোৱা হৈছে। যদ্যপি ভকতি 9বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাত অতি শ্ৰেষ্ঠতৰ। এই 9বিধ ভক্তি দিছে। গতিকে এজন শিক্ষকে যেতিয়া পাঠদান কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ যাব, তেওঁ পাঠদান কৰিব, কিন্তু পাঠদান কৰাৰ সময়তো তেওঁ ভগৱন্তক স্মৰণ ভক্তি কৰি থাকিব পাৰিব। ঔ হৰি, সেইটো ব্যৱস্থা কৰি দিছে। গতিকে আমাৰ গুৰুজনাই কিমান কৃপালু ভাৱক, হয়নে বাৰু? সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে ভক্তি 9বিধ হৈছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সাক্ষ্য আত্মনিবেদন ইতি পুমা চাপিত বিষ্ণু ভক্তি চ নৱলক্ষণ। এই ভক্তি 9 লক্ষণ। আৰু সদায় তোমালোক 9বিধ ভক্তিৰে ভগৱন্তক ভজিবা বাপাই সমস্ত। আজি আমি যে শ্ৰৱণ কীৰ্তন কৰিলোঁ, এই শ্ৰৱণ কীৰ্তনতে
এই আটাইকেইটা 9 বিধ ভকতি সংযোগ হৈ গ'ল বুজি পাইছেনে